Hi guys, কি খবৰ সকলোৰে আগৰো সকলো ভালে আছে and welcome back to my channel. So বহুত দিন পিছত আকৌ মানে ব্লগটো ষ্টাৰ্ট কৰিছো যেহেতুকে একেটা দিন মানে ব্লগ কৰা হোৱা নাই কাৰণ কি এইদিন অকমান গাটো বেয়া সো কটো উলাই যোৱাও নাই আৰু ঘৰতে তেনেকে কন্টেন্ট বিচাৰি পোৱা নাই সো তেনেকে থাকি গলো আৰু আজি আমাৰ ঘৰত অলপ সৰু সুৰাকে কিছুমান প্ৰগ্ৰাম আছে প্ৰগ্ৰাম মানে আমাৰ ডাঙৰ পিহিহত আহিব আৰু মোৰ পিছফালে এইবিলাক সেটআপ দেখা পাইছে ইফালে আছে মানে আইতা খুৰীৰ মা গেটো আইতা তো আইতা হাই আছে তো আৰু আমাৰ ঘৰত আজি মানে ঢেৰ মানুহ আহিব দাদাহত আহিব বৌহত টিকলি পোৱালি গিটা আহিব আৰু ঘৰৰ গোটেই গিটা ফ্যামিলি আজি এটা খানা আছে কি আৰু মানে মোৰ এইকেইটা দিন ব্লগটো হেনেকুৱা হৈ গৈ আছে মানে অকল খানা আৰু খানাই হৈ গৈ আছে তো একো নাই এইবিলাকে আৰু কন্টেন্ট যেহেতুকে সদায় সদায় এইবিলাক সদায় সদায় মানে হেবিলাক সদায় দিন নাহে আমি সদায় এনেকে মানে একলগ নহনো সবে কামৰ ব্যস্ততাৰ মাজত বিজি হৈ থাকে সো আজিৰ দিনটোত মানে কি হ'ব নহব অকমানকে দেখুৱাবলৈ চেষ্টা কৰিম আৰু সো আশা কৰিছো ভিডিওটো কলৈ চাব আৰু চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব সো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ কি যে ই দিছে কি যাবা বাতে খাবি যে খাম তুমি খাবা নে নাই তুমি ভাত নোখোৱা কিয় নোখোৱা আৰু আজি ঘৰত আমাৰ ঘৰৰ লৰা দুজন নাই মানে উল্টাও গল কামত কোনোবাই গৈছে ফুৰিব কোনোবাই গৈছে কামত মানে হিহতি ব্যস্ত তো ঘৰৰ মানুহকেইটা আমি এনেকৈ আছো ইফালে মাহীহত ৰান্ধা কৰি আছে আৰু ওপৰত এনেকৈ টিৰপাল গোটেই পাৰি দিয়া হৈছে যেতুকে ৰডৰ মানে ভাতটো আহি থাকে পুৰা সো তাকে এনেকৈ টিৰপাল পাৰি দিয়া হৈছে পুৰা ইফালে ভাইটি ক'ত গ'ল ৰামপিয়াৰী এই ৰামপিয়াৰী এনেকৈ হৈ আছে কাৰণ কি ৰামপিয়াৰী হৈছে বেয়া যাৰ কাৰণে ময়ো মানে বহুত দিন হল কতো ফুৰিব যাব পৰা নাই গাড়ী চাড়ী চলাব পৰা নাই সো গাড়ী চাড়ী ঠিক কৰি একেবাৰে আমি ফুৰিব যাম আৰু কালি মামাৰ ছোৱালীজনী আহিছিলে তাইৰ লগত প্লেনিং এটা কৰিছো আমি কৰবাত যাম বুলি সো গলেতো ভিডিও দিম দেখা পাবই আৰু আজি দিনটোত কি হয় নহয় অকমানকে দেখুৱাম সো চাব আৰু আছে আমি আছি তো মই গৈছিলোঁ কাৰেণ্টৰ বিল দিব আহোঁতে ভাইটিৰ লগত আহিলে আৰু আহিয়ে দেখা পালোঁ ঘৰৰ পূৰা যা যোগাৰ চলি আছে খোৱা বোৱাৰ যিহেতুকে আজি ক'লোৱে অলৰেডি মই পেহীহঁতে আহিব মানে আমাৰ ঘৰত তো ইফালে খুৰী মা আৰু পেহী গোটেইবোৰ লাগিছে পুৰা খোৱা বোৱা বনাবৰ কাৰণে যেতুকে বাহিৰা মানুহ আমি মাতা নাই আৰু ঘৰৰ মানুহে যেতুকে হাতে পাছে কাম কৰি পেলে হৈয়ে যাব তো ইফালে সবে গোটেই লাগিছে কামত আৰু ইফালে মই অকণ ইফালকে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰি আছো এনেকৈ হৈ আছে আমাৰ ঘৰৰ প্ৰস্তুতি কি কৰিবি ৰামপিয়াৰী এনেকৈ আছে এইটো সাইডে মাহীহত ঘৰ সোমাওতে যে মই ওয়াল পেইন্টিং কৰিছিলো তাকে দেখুৱাই দিলো দেই বহুত দিন পিছত কোৱাৰ্টাৰ সোমাইছো আৰু এইফালে মায়ে গোটেই যা যোগাৰবোৰ দেখুৱাই আছে মাছ ভাজি তাৰ পিছত দালি তাৰ পিছত পনীৰ হেবোৰ দেখুৱাইছে আৰু এইফালে মই ঘৰ আহিছিলো মানে ঘৰটো আকৌ চিটকানি মাৰি দিলো যেতুকে ওচৰত আছো তেনেকে তলা মৰা নাই তেনেকে চিটকানিটো মাৰি দিলো আৰু ইফালে আকৌ আহিলো আমি মাহীহতৰ কোৱাৰ্টাৰ মানে আজি কোৱাৰ্টাৰ আৰু ঘৰ ইফালকে আহা যোৱা হৈ আছে যেতুকে খানাটো হ'ব আমাৰ কোৱাৰ্টাৰত তো ঘৰত এবাৰ কোৱাৰ্টাৰত এবাৰ তেনেকৈ অহা যোৱা হৈ আছে আৰু এইফালে পেইন্টিংটো দেখা পাই নিজৰো ভাল লাগে ন মানে নিজৰ হ্যান্ডমেড পেইন্টিং আৰু বাকি যিকিনো হক এইফালে ঘৰৰ খোৱা বোৱাবোৰ এতে ৰখা হৈছে আৰু এইফালে ৰান্ধাবোৰ হৈ আছে আৰু সাউতে আলহীও আমাৰ আহি পাবই আৰু বেছি সময় নাই আৰু ৰান্ধোতে আমাৰ ঘৰৰ মহিলা সদস্য পুৰা ভাগৰি গৈছে তো এইফালে অকমান ৰেষ্ট লৈছে চাহ পানী খাই আছে যেতুকে বহুত সময় হ'ল ৰান্ধোতে A few minutes later. আৰু আনটো সাইডে মই আৰু ভন্টিয়ে পুৰা একদম বোৰিং খাই আছিলো তো এইফালে মই আৰু ভন্টি আহি টমটমত বহি আছো এতিয়া কি কৰিম আৰু বেয়া বোৰিং খাইছো দে Om Namah Shivaya. Om Namah Shivaya. Orang jadi aku kurlo itu sama itu mah aku mau itu sama itu. Mana satu itu. Statue. আদর কথাই ভাবতেছি আর যখন তাহলে বড় বড় আমরা তো
কে বাদে ভাত খাও নাই আমাদের তো খেতে পারছি হ্যাঁ ওটা বল তুমি খাইছো না না বউ তুমি আর বাদ দিব তুমি বাদ দিব আমি আর শুনবো হ্যাঁ হইলো তো 4 জন সংগ্রাম হয় না এখনো কপিলি গেছে কপিল বারবার গুড়ে টাকা পুরি দাও মা আমার দিবা দিছে মা দিছি আমার দিবা দিছে কে দিছে আমার না না ভাই আমার দিছে না 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 এটা না বেশি হয়ে না আমি পারমি না পুরি দাও এই দে তাতে আর খালি দাঁড়াতে আলো দাও এফালে দাদাহঁতে অলৰেডি খালে আৰু আমাৰো বহুত বেছি ভোক লাগিছিলে আমি মানে কিবাকে টাইম পাছ কৰি আছিলোঁ বাহিৰত তাৰপিছত খুৰীয়ে আনি পেলাই আমাক বহালে খাবৰ কাৰণে এফালে ডাঙৰ পেহী মাজু পেহী মই আৰু ভণ্টি আৰু খুৰা আমি কেইজন বহিলোঁ খাবৰ কাৰণে এফালে মা খুৰী সিহঁতে মানে বিলাই আছে খানা আৰু খানাৰ মাজত আজি মোৰ ইমান টেষ্টি লাগিছে মাছৰ তেলটো যিটোকে খাই ভাল পাওঁ যে আৰু যেতিয়া ঘৰৰ গোটেইকেইটা একেলগ হয় ন কথা পাতি পাতি টাইম কেনেকৈ গুচি যায় মানে ক'ব নোৱাৰোঁ জানেনে এইফালে গোটেই ঘৰৰ মানুহবোৰ মানে দেউতাহঁতৰ ফালৰ মানে পেহী খুৰী ভণ্টি গোটেইকেইটা একেলগ আৰু সিহঁতি যাব ওলাইছে ইভিনিং হৈ গৈছে আৰু ইফালে চগ্না পেহীক মানে কৈ আছে মই বোলে কিবা ভিডিঅ' কৰি আছোঁ মনে মনে ভিডিঅ' কৰি থাকোঁ তাত এক্টিং চাবচোন মোক মানে তাই বাৰে বাৰে কৈছে তাক উঠাবৰ কাৰণে মই মানে ইমান হেৰি কৰা নাই এতিয়া তাই নতুনকৈ চাওকচোন তুই নিচে কই আস নিচে লুকালে লুকাবি নাকি কারণ দাদা আসো কা যাও কার ফটো কে আমি কইছি তোমারে ভিডিও করতেছি লক্ষ্মী পার্বতী গণেশ কইলে তারপরে ছাড় দিমু জায়গা আমি থাকো লক্ষ্মী পার্বতী বানাই লক্ষ্মী পার্বতী বানাই 260 টাকা এটা পড়লে যা লাগবে 1 hour later বাৰু যি কি নহওক আজি দিনত বহুত ভাগৰি গৈছে চবে মেইন হৈছে খুৰী মা পেহী আৰু মাহী এইকেইজনে মানে ৰান্ধি ৰান্ধি গোটেই দিনটো খেদালে প্লাছ বাচন বৰ্তন ধোৱাটো আছে মানুহক খোৱা বোৱাত নিমন্ত্ৰণ কৰিলে কি হয় তাৰ পিছৰ ভাগৰ মানে দৃশ্যটো বহুত বেয়া লাগে যিহেতুকে কাম গোটেই ঘৰৰ কৰিব লগা হয় আৰু এতিয়াতো আমি খাই বৈ ঘৰত বিন্দাছ মানে বহি আছোঁ এইফালে মই এইফালে ভণ্টি আৰু মায়ে ইভিনিঙত মানে ঢেৰ কথা বতৰাত লাগিছোঁ আমি মানে দিনৰ কথা বতৰা শেষ হোৱা নাই আমাৰ এতিয়াও ৰাতি 11টালৈকে ষ্টিল আমাৰ কথা বতৰা হৈছে পিছৰখিনি বাৰু মই শ্বুট নকৰিলোঁ আৰু সেনেকৈ আজি দিনৰ যাত্ৰাটো গ'ল আপোনালোকৰ আশা কৰিছোঁ ভালে লাগিছে ভিডিঅ'টো আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ নাজানো আপোনালোকৰ কেনেকুৱা লাগে বাট ষ্টিল মই ট্ৰাই কৰোঁ আৰু কমেণ্ট ছেকশ্যনত মোক জনাব কেনেকুৱা লাগে আমাৰ ভিডিঅ'ছবোৰ চাই ফেমিলি ব্লগ এটা দেখুৱাবলৈ চেষ্টা কৰোঁ আমাৰ চ' তাকে আৰু বেছি একো নহয় আৰু ব্লগটো আশা কৰিছোঁ চাই ভাল পাব চ' আজিলৈ আহিছোঁ দেই নেক্সট আৰু এটা অন্য ভিডিঅ'ত লগ পাই আছোঁ বাই বাই গাইছ